নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি দশম শ্ৰেণীৰ ভূগোলৰ অসমৰ ভূগোল নামৰ অধ্যায়টোৰ অসমৰ অৰ্থনীতি সম্পৰ্কে আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোক প্ৰত্যেকেই গম পাইছা যে অসমৰ ভূগোল নামৰ অধ্যায়টোৰ এই ভিডিঅ'টো হৈছে পঞ্চমটো ভিডিঅ'। যিহেতু অসমৰ ভূগোল নামৰ অধ্যায়টো এটা দীঘলীয়া অধ্যায়, সেয়েহে আমি কেইবাটাও খণ্ডত ভাগ কৰি ভিডিঅ'বোৰ প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ অসমৰ ভূগোল নামৰ অধ্যায়টোৰ এই ভিডিঅ'টোৱেই হ'ব শেষৰটো ভিডিঅ'। আহাচোন আমি এই ভিডিঅ'টোত অসমৰ অৰ্থনীতি সম্পৰ্কে কিছু কথা জানি লওঁ। অসমৰ অৰ্থনীতিত প্ৰধানকৈ প্ৰভাৱ পেলোৱা খণ্ডটোৱেই হৈছে কৃষি খণ্ড। আমি সকলোৱে জানো যে অসম হৈছে এখন কৃষিপ্ৰধান ৰাজ্য আৰু ইয়াৰ সৰহ সংখ্যক লোকেই কৃষি কৰ্মত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ থাকে আৰু অসমৰ কৃষিয়েই হৈছে অৰ্থনীতিৰ মূল চালিকা শক্তি। অসমৰ মুঠ জনসংখ্যাৰ 53%তকৈও অধিক লোক কৃষিখণ্ডত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ আছে। আমি যদি তথ্যগতভাৱে চাওঁ তেতিয়া দেখিবলৈ পাম যে অসমৰ মুঠ খেতিয়কৰ 85% খেতিয়কেই হৈছে ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষক। এই তালিকাখনত অসমৰ কেইটামান কৃষি জলবায়ুৱীয় অঞ্চল দেখুওৱা হৈছে আৰু মুঠ মাটি দেখুওৱা হৈছে হেক্টৰ অনুযায়ী। এতিয়া ইয়াতে চোৱা 6টা জলবায়ুৱীয় অঞ্চল দেখুওৱা হৈছে অসমৰ কৃষিৰ, আৰু এই কৃষি জলবায়ুৱীয় অঞ্চলকেইটা অসমৰ জলবায়ু, উত্তাপ বা মাটিৰ গুণাগুণ ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি এই কৃষি জলবায়ুৱীয় অঞ্চলকেইটা বিভক্ত কৰা হৈছে। প্ৰথমতেই আছে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, দ্বিতীয়তে উত্তৰ পাৰৰ সমভূমি অঞ্চল, তৃতীয়তে মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, চতুৰ্থতে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, পঞ্চমতে বৰাক উপত্যকা অঞ্চল আৰু ষষ্ঠ হৈছে পাৰ্বত্য অঞ্চল। তোমালোকে এই তথ্যখিনি চালে বুজিব পাৰিবা যে অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলতেই আটাইতকৈ বেছি পৰিমাণৰ কৃষিকৰ্ম কৰা হয়। অসমৰ কৃষি ব্যৱস্থালৈ চালে আমি প্ৰধানকৈ দেখিবলৈ পাম যে ধানেই হৈছে অসমৰ প্ৰধান শস্য আৰু অসমত বিস্তৃতভাৱে এই ধানৰ খেতি কৰা হয়। ধানৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি 3 প্ৰকাৰৰ ধান পোৱা যায়: আহু ধান, শালি ধান আৰু বড়ো ধান। আৰু অসমৰ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি অসমত প্ৰধানকৈ শালি ধানৰ খেতিয়ে কৰা হয় আৰু এই অসমৰ মুঠ মাটিৰ 70% মাটিত শালি ধানৰ খেতি কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ যি পলসুৱা ভূমি অঞ্চল, এই সাৰুৱা পলসুৱা ভূমি অঞ্চলত সাধাৰণতে শালি ধানৰ খেতি কৰা হয়। শালি ধানৰ খেতি প্ৰধানকৈ ৰোপণ পদ্ধতিৰে কৰা হয়। ইয়াৰ লগতে আহু ধানৰ খেতিও অসমৰ সমভূমি অঞ্চলত কৰা দেখিবলৈ পোৱা যায় আৰু আহু খেতি সিঁচন আৰু ৰোপণ এই দুয়োটা পদ্ধতিৰে কৰা হয়। ইয়াৰ লগতে বৰ্তমান জনপ্ৰিয় হৈ উঠিছে অন্য এক ধান, সেয়া হৈছে বড়ো ধানৰ খেতি, কাৰণ শালি ধানৰ খেতি বান সমস্যাই বহু বেছি নষ্ট কৰা দেখিবলৈ পোৱা যায়। অসমৰ কৃষি ক্ষেত্ৰত ধানৰ লগতে অন্যান্য বহু ধৰণৰ খাদ্য শস্য আৰু অন্যান্য প্ৰধান শস্যৰ কৃষি কৰা হয় আৰু সেইসমূহ এই তালিকা আকাৰে দেখুওৱা হৈছে। খাদ্য শস্যৰ ভিতৰত ধান, ঘেঁহু, গোমধান বা মাহজাতীয় শস্য, মাটিমাহ, মগুমাহ, মচুৰ মাহ, মটৰ মাহ, ৰহৰ মাহ, বুট মাহ ইত্যাদি। আৰু তৈলজাতীয় শস্যৰ ভিতৰত সৰিয়হ, তিল, তিচি, এৰাগুটি ইত্যাদি উৎপাদন কৰা হয়। ইয়াৰ লগতে অন্যান্য প্ৰধান শস্য হৈছে মৰাপাট, কুঁহিয়াৰ, ফল-মূল, মছলাজাতীয় শস্য, আলু, শাক-পাচলি ইত্যাদি। এইসমূহ অসমৰ কৃষি ক্ষেত্ৰত উৎপাদন কৰা হয়। আমি ইতিমধ্যে উল্লেখ কৰা অসমৰ কৃষি জলবায়ুৱীয় অঞ্চলকেইটাৰ প্ৰতিটো অঞ্চলৰে নিজা নিজা বৈশিষ্ট্য আছে আৰু সেই বৈশিষ্ট্য অনুসৰি কৃষিকৰ্ম কৰা হয়। তথাপিও সমভূমি যিকেইটা কৃষি জলবায়ুৱীয় অঞ্চল, এই সমভূমি কৃষি জলবায়ুৱীয় অঞ্চলকেইটা সাধাৰণতে বহুখিনি মিল দেখা যায় আৰু পাৰ্বত্য কৃষি জলবায়ুৱীয় অঞ্চলটো পৃথক দেখিবলৈ পোৱা যায়। অসমৰ পাৰ্বত্য জিলাকেইখনক সামৰি যি কৃষি জলবায়ুৱীয় অঞ্চলটোৰ সৃষ্টি হৈছে, সেই কৃষি জলবায়ুৱীয় অঞ্চলটোত সাধাৰণতে শিফটিং কাল্টিভেশ্যন বা ঝুম খেতি কৰা হয়। আমি প্ৰত্যেকেই জানো যে ঝুম খেতি হৈছে ঠাই সলাই সলাই কৰা খেতি। এবছৰ এঠাইত হাবি জংঘল কাটি সেইবোৰ পুৰি সেই ঠাইত কৃষিকৰ্ম কৰা হয় আৰু পিছৰ বছৰ আকৌ বেলেগ এঠাইত গৈ হাবি জংঘল কাটি পুনৰ কৃষিকৰ্ম কৰা হয়। এনেদৰে কৰা খেতিক ঠাই সলাই কৰা খেতি বা ঝুম খেতি বোলা হয়। এইখিনি আছিলে অসমৰ কৃষি সম্পৰ্কে মূল কথা। এতিয়া আমি পাইছোঁ যে অসমৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব অধিক আৰু
কৃষিয়েই হৈছে অসমৰ অৰ্থনীতিৰ প্ৰধান উৎস। তথাপিও অসমৰ কৃষিত কিন্তু বহুবোৰ সমস্যা দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত অসমৰ কৃষি পদ্ধতি হৈছে পৰম্পৰাগত কৃষি পদ্ধতি। সেইকাৰণে অসমৰ কৃষিৰ উৎপাদন বৰ বেছি আশাজনক নহয়। দ্বিতীয়তে, অসমৰ কৃষিত ৰাসায়নিক সাৰ, কীটনাশক দৰৱ ইত্যাদি বৰ বেছি পৰিমাণৰ ব্যৱহাৰ নহয় আৰু বৈজ্ঞানিক পদ্ধতিৰ অৱলম্বন কৰা নহয়, সেয়েহে উৎপাদন কম হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ লগতে অসমত হোৱা বানপানীৰ সমস্যাই অসমৰ কৃষিত বাৰুকৈ প্ৰভাৱ পেলায়। এইসমূহ সমস্যাৰ বাবে অসমৰ কৃষি বৰ বেছি আগবাঢ়িব পৰা নাই। ইয়াৰ উপৰিও জলসিঞ্চনৰ অভাৱ, বিশেষকৈ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিয়েই অসমৰ কৃষি এতিয়াও গঢ় লৈ আছে। সেয়ে অসমৰ কৃষিৰ এইসমূহ সমস্যা যদি আমি আঁতৰ কৰিব পাৰোঁ, তেনেহ'লে অসমৰ অৰ্থনীতিত আৰু বহুখিনি আগুৱাই যোৱাৰ সম্ভাৱনা আছে। এইবাৰ আমি চাওঁ আহা অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অন্য এটা খণ্ড, সেইটো হৈছে উদ্যোগ খণ্ড। আমি প্ৰত্যেকেই জানো যে অসম প্ৰাকৃতিক সম্পদত চহকী আৰু অসম প্ৰাকৃতিক সম্পদত চহকীৰ লগতে বহু পৰিমাণৰ খনিজ সম্পদো অসমত পোৱা যায়। তৎসত্ত্বেও কিন্তু অসম উদ্যোগ খণ্ডত বৰ বেছি আগবাঢ়িব পৰা নাই। ইয়াৰ মূলতেই হৈছে সুপৰিকল্পিত আঁচনি আৰু অসমত উদ্যোগীৰ অভাৱ ইত্যাদিয়ে সাধাৰণতে দেখিবলৈ পোৱা যায়। এইসমূহ সমস্যা দূৰীকৰণৰ বাবে অসম বা ভাৰত চৰকাৰে যুটীয়াভাৱে কিছুমান আঁচনি প্ৰস্তুত কৰিছে। প্ৰথমে আমি সেই আঁচনিসমূহ চাই লওঁ আহাচোন। অসমৰ উদ্যোগৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি 2007 চনত উদ্ভাৱন কৰিছিলে আৰু এই নীতিৰ পৰিপূৰক হিচাপে আমাৰ অসম চৰকাৰেও 2008 চনত ৰাজ্যিক উদ্যোগ নীতি ষ্টেট ইণ্ডাষ্ট্ৰিয়েল পলিচি 2008 ঘোষণা কৰি কিছুমান অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। এই ঔদ্যোগিক নীতিবোৰৰ আধাৰতে সম্প্ৰতি অসমত স্থাপন কৰা ঔদ্যোগিক পাম আৰু ঔদ্যোগিক বিকাশ কেন্দ্ৰসমূহ এখন তালিকা আকাৰে দেখুওৱা হৈছে। তোমালোকে ইয়াত চাই ল'ব পাৰা। ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক আছে কামৰূপৰ বৰঝাৰত, তেনেকৈ জৈৱ প্ৰযুক্তি পাৰ্ক, ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পাৰ্ক আমিনগাঁৱত আছে, ঔদ্যোগিক বিকাশ কেন্দ্ৰ আৰু সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰসমূহ ক'ত ক'ত আছে এই তালিকা আকাৰে তোমালোকে চাই ল'ব পাৰা। 2014 চনত অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি ঘোষণা কৰা হয় আৰু সেই বিনিয়োগ নীতিৰ অধীনত প্ৰধান লক্ষ্যবোৰ আছিল এনেধৰণৰ: ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা। দ্বিতীয়তে আছিলে ৰাজ্যখনত বিশেষকৈ গ্ৰামাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা। তৃতীয়তে ৰাজ্যখনৰ অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা, বৃহৎ সংখ্যক দক্ষ লোক সৃষ্টি কৰা। এতিয়ালৈকে আমি অসমৰ ঔদ্যোগিক নীতি বা ভাৰতৰ ঔদ্যোগিক নীতিৰ আধাৰত অসমত স্থাপন কৰা বিভিন্ন ঔদ্যোগিক নীতিসমূহ আৰু এই নীতিসমূহৰ আধাৰত গঢ়ি উঠা উদ্যোগ খণ্ডৰ যি কাম কাজ এইসমূহ সম্পৰ্কে পঢ়িছোঁ। এই যে বিভিন্ন ধৰণৰ উদ্যোগৰ কথা আমি পঢ়ি আছোঁ অসমৰ ক্ষেত্ৰত, আমি যদি অসমৰ প্ৰেক্ষাপটত চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম যে এই উদ্যোগসমূহক অসমত 5 প্ৰকাৰে পোৱা যায় বা 5টা ভাগত ভাগ কৰিব পৰা যায়। প্ৰথমতে খনিভিত্তিক উদ্যোগ বা মাইনিং ইণ্ডাষ্ট্ৰী, দ্বিতীয়তে হস্তশিল্প উদ্যোগ, তৃতীয়তে কৃষিভিত্তিক উদ্যোগ, চতুৰ্থতে শক্তি উদ্যোগ আৰু পঞ্চমতে হৈছে সেৱা খণ্ডৰ বিভিন্ন উদ্যোগসমূহ। এতিয়া আমি প্ৰথমে কৃষিভিত্তিক উদ্যোগ সম্পৰ্কে চাই লওঁ আহাচোন। কৃষিভিত্তিক উদ্যোগ, আমাৰ অসম যিহেতু এখন কৃষি প্ৰধান ৰাজ্য, গতিকে অসমৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি যিসমূহ উদ্যোগ গঢ় লৈ উঠিছে বা অসমৰ যি কৃষি কেঁচা সামগ্ৰী, এই কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি যিসমূহ উদ্যোগ গঢ়ি উঠিছে সেই হৈছে কৃষিভিত্তিক উদ্যোগ। এতিয়া কৃষিভিত্তিক উদ্যোগ বুলি ক'লে আমি কি উদ্যোগ চাব লাগিব চাওঁ আহাচোন। বন পালন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ বা বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ, কাগজ উদ্যোগ, মীন উদ্যোগ, পশুপালন উদ্যোগ, এই সকলোবিলাক হৈছে কৃষিভিত্তিক উদ্যোগ। খনিভিত্তিক উদ্যোগ যদি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে তেল আৰু প্ৰাকৃতিক গেছৰ লগত জড়িত উদ্যোগসমূহ, কয়লাৰ লগত জড়িত উদ্যোগসমূহ, চূণশিলৰ লগত জড়িত উদ্যোগসমূহ। হস্তশিল্প উদ্যোগ বুলিলে তোমালোকে বুজি পাইছাই, হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগ, বাঁহ বেতৰ সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ, কাঁহ পিতলৰ উদ্যোগ,
মৃৎশিল্প, এই সকলোবিলাক হৈছে হস্তশিল্প উদ্যোগ। শক্তি উদ্যোগৰ ভিতৰত পৰে জলশক্তি উদ্যোগ, তেল, কয়লা, গেছ ভিত্তিক উদ্যোগ এইবোৰ। সেৱা খণ্ডৰ উদ্যোগ মানে বাণিজ্য, যোগাযোগ আৰু পৰিবহণ, পৰ্যটন উদ্যোগ, হোটেল ব্যৱসায়, বেংক আৰু বীমা সেৱা, সকলো ধৰণৰ ব্যৱসায়, প্ৰশাসন ইত্যাদি হৈছে সেৱা খণ্ডৰ উদ্যোগৰ উদাহৰণ। ছাত্ৰ ছাত্ৰীসকল, যদিও আমি বিভিন্ন প্ৰকাৰৰ উদ্যোগ সম্পৰ্কে ইয়াত পঢ়িবলৈ পাইছোঁ, তথাপিও তোমালোকৰ পাঠ্যসূচিৰ আধাৰত বিশেষকৈ কৃষিভিত্তিক উদ্যোগৰ বিষয়েহে আলোচনা কৰিবলৈ দিয়া হৈছে। আমি যদি অসমৰ কৃষিভিত্তিক উদ্যোগ সম্পৰ্কে চাওঁ, তেতিয়াহ'লে দেখিবলৈ পাম যে চাহ উদ্যোগেই হৈছে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। চাহ উদ্যোগৰ লগতে কাগজ উদ্যোগ, মৰাপাট উদ্যোগ, প্লাইবোৰ্ড উদ্যোগ, জুইশলা উদ্যোগ ইত্যাদিও অসমত পোৱা যায় আৰু যিসমূহ সম্পূৰ্ণৰূপে কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগ। কৃষিখণ্ডৰ লগতে জড়িত এক প্ৰধান উদ্যোগ হৈছে মীন উদ্যোগ। মীন উদ্যোগ মানে হৈছে মাছৰ লগত জড়িত উদ্যোগ খণ্ড। অসমত বিভিন্ন ধৰণৰ খাল, বিল, জলাহ, পিটনি ইত্যাদি পোৱা যায়। এই নদ নদী, বিল, খাল, পিটনি বা জলাশয়সমূহত পোৱা মাছ, কাছ ইত্যাদিৰ যি উদ্যোগ, এইসমূহকে মীন উদ্যোগ বুলি কোৱা হয়। বিভিন্ন অসমৰ ৰাইজে পুখুৰী বা নৈ, বিল আদিত মাছ ধৰি বা পুখুৰীত নিজাববীয়াকৈ মীন পালন কৰি পোহপাল কৰি আহিছে ঘৰ, আৰু এনেদৰেই যি উদ্যোগৰ গঢ় লৈ উঠিছে, এই উদ্যোগকে মীন উদ্যোগ বুলি কোৱা হয়। ইয়াৰ পিছত আমি চাওঁ আহা অসমৰ তেল উদ্যোগ সম্পৰ্কে। আমি আগতে পাইছোঁৱেই যে অসম খনিজ তেলৰ ক্ষেত্ৰত হৈছে এখন চহকী ৰাজ্য, আৰু ভাৰতৰ ভিতৰত অসমতেই সৰ্বপ্ৰথমে তেল উৎঘাটন কৰা হৈছিলে অসমৰ ডিগবৈত। আৰু এই তেল উৎঘাটন কাৰ্য বা তেল খনন কাৰ্য আৰম্ভ হৈছিলে 1889 চনত ডিগবৈত, আৰু সেই ডিগবৈতে 1901 চনত প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিলে, যাৰ নাম হৈছে ডিগবৈ তেল শোধনাগাৰ। এই ডিগবৈৰ লগতে অসমৰ উজনি খণ্ডত বহুতো তৈলক্ষেত্ৰ পোৱা যায়। এই তৈলক্ষেত্ৰবোৰৰ আধাৰত অসমত ডিগবৈৰ পিছত আৰু 3টা তেল শোধনাগাৰ স্থাপন হ'ল, আৰু বৰ্তমান সময়ত অসমত আছে 4টাকৈ তেল শোধনাগাৰ। সেইকেইটাৰ নাম হৈছে ডিগবৈ তেল শোধনাগাৰ, গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰ, বঙাইগাঁও তেল শোধনাগাৰ আৰু নুমলীগড় তেল শোধনাগাৰ। এইখিনিয়ে আছিলে অসমৰ উদ্যোগ খণ্ডৰ বিষয়ে মূল জানিবলগীয়া কথা। এতিয়া আমি অসমৰ অৰ্থনীতিৰ প্ৰধান সমস্যাসমূহ সম্পৰ্কে আলোচনা কৰোঁ আহাচোন। অসমৰ অৰ্থনীতিৰ প্ৰধান সমস্যা যদি চাওঁ, প্ৰথমে আমি কৃষিক্ষেত্ৰৰ বিষয়ে চাওঁ আহা। কৃষিখণ্ডৰ বিষয়ে আলোচনা কৰোঁতে মই 2-এটা সমস্যাৰ বিষয়ে তাত উল্লেখ কৰিছিলোঁৱেই। এতিয়া বিস্তৃতভাৱে অসমৰ কৃষিক্ষেত্ৰৰ প্ৰধান সমস্যাসমূহ আলোচনা কৰোঁ আহা। আমি পাইছোঁৱেই যে অসম হৈছে মূলতঃ এখন কৃষিপ্ৰধান ৰাজ্য, আৰু ইয়াৰ বেছিভাগ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলে। তথাপিতো ইয়াৰ কিন্তু বহুতো সমস্যা আছে, যদিও বা অসমত বহুতো কৃষিৰ বাবে উপযোগী সাৰুৱা পলসুৱা মাটি পোৱা যায়। প্ৰথম সমস্যাটো হৈছে অসমৰ সমভূমি বা নদীগঠিত উপত্যকা অঞ্চলটোত পৰম্পৰাগত কৃষি পদ্ধতি কৰা হয়, আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি কৰা হয়, আৰু যিবোৰ হৈছে অতি পুৰণিকলীয়া কৃষি পদ্ধতি, য'ত উৎপাদন একেবাৰেই কম হয়। দ্বিতীয়তে, অসমৰ খেতিয়কসকলৰ মাটি একেবাৰে সৰু সৰু ভাগত ভাগ হৈ থাকে। গতিকে এই সৰু সৰু ভাগত সাধাৰণতে উন্নত প্ৰযুক্তি, যিবোৰ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ বা অন্যান্য যিবোৰ উন্নত সা সৰঞ্জাম, এইবোৰ ব্যৱহাৰ কৰাত অকণমান অসুবিধা হয়। তৃতীয়তে, অসমৰ জলসিঞ্চন ব্যৱস্থা একেবাৰেই উন্নত নহয়, আৰু সেয়ে অসমৰ খেতিয়কে বিশেষকৈ বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। যদিহে বৰষুণ কোনো এটা বছৰত ভাল হয় বা খেতিৰ উপযোগী সময়ত বৰষুণ পৰ্যাপ্ত পৰিমাণে হয়, তেতিয়াহ'লে কৃষিৰ উৎপাদন ভাল হয়, অন্যথা কৃষিৰ উৎপাদন বেয়া হয়। ইয়াৰ লগতে অসমত হৈ থকা প্ৰতিবছৰৰ বানপানী আৰু গৰাখহনীয়া সমস্যা, এইসমূহ সমস্যাৰ বাবেও অসমৰ কৃষকসকলে দুৰ্ভোগ ভুগিবলগীয়া হয়। ইয়াৰ লগতে শস্যৰ সুৰক্ষা বা শস্য চপোৱাৰ উন্নত পদ্ধতি এইবোৰ নাই। এই সকলোবোৰ কথা তোমালোকক ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া হৈ আছে, তোমালোকে ধুনীয়াকৈ পঢ়ি ল'লেই বুজিব পাৰিবা। মই আৰু পুনৰ এইখিনি কথাকে কৈ নাথাকোঁ। এতিয়া চাওঁ আহা উদ্যোগ খণ্ডৰ বিষয়ে। অসমৰ কৃষি ক্ষেত্ৰত যেনেদৰে বহুতো সমস্যা আছে, তেনেদৰে উদ্যোগতো বহু পৰিমাণৰ সমস্যা দেখিবলৈ পোৱা যায়। আমি যদি উদ্যোগৰ প্ৰথম সমস্যাটো চাওঁ, তেতিয়া দেখিবলৈ পাম যে ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ
সুসংহত পৰিকল্পনাৰ অভাৱ। এতিয়া অসমত বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদ, বনজ, খনিজ ইত্যাদি সম্পদসমূহ আছে, কিন্তু এইসমূহ আমি কেনেকৈ পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে, এইসমূহৰ পৰা কেনেকৈ আমি ঔদ্যোগিক খণ্ডৰ বিকাশ সাধন কৰিব লাগে, এনেধৰণৰ সুসংহত পৰিকল্পনাৰ অভাৱৰ বাবেই অসম ঔদ্যোগিক ক্ষেত্ৰত পিছ পৰি আছে। দ্বিতীয়তে, প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ। অসমৰ চৰকাৰীভাৱেই হওক বা অসমৰ লোকসকলেই হওক সাধাৰণতে উদ্যোগ খণ্ডত বিশেষ আগবাঢ়িব পৰা নাই বা উদ্যোগ খণ্ডৰ উন্নতিৰ বিষয়ে ইমান বেছি চিন্তাও কৰা নাই, সেইকাৰণে লেহেমীয়া বিকাশ হ'বলৈ লৈছে। অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা। অসমৰ যোগাযোগ ব্যৱস্থা বা পৰিবহণ ব্যৱস্থা বৰ বেছি উন্নত নহয় ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত। সেয়েহে অসম উদ্যোগ খণ্ডত পিছ পৰি আছে। মূলধনৰ অভাৱ। উদ্যোগ গঢ়ি উঠিবলৈ মূলধন লাগিবই, গতিকে মূলধনৰ সমস্যাও বহু ক্ষেত্ৰত উদ্যোগ গঢ়ি উঠাত বাধাৰূপে থিয় দিছে। ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পৰ্যাপ্ত নহয়। শক্তি মানে হৈছে ইন্ধন, বিদ্যুৎ শক্তি বা অন্যান্য যিবোৰ শক্তি, এই শক্তিসমূহৰ চাহিদা অনুপাতে যিমান পৰিমাণৰ যোগান থাকিব লাগিছিল সিমান নহয়, সেইকাৰণে উদ্যোগ খণ্ডত আগবাঢ়িব পৰা নাই। ইয়াৰ উপৰিও আৰু বহুকেইটা ইয়াতে তালিকা আকাৰত দিয়া হৈছে, এইসমূহ তোমালোকে পঢ়িলেই বুজিব পাৰিবা কেনেদৰে অসমৰ উদ্যোগ খণ্ডটো অসম আগবাঢ়ি যাব পৰা নাই। এইসমূহৰ লগতে আমি পাইছোঁ যে অসম মানৱ সম্পদতো চহকী হোৱাৰ সম্পূৰ্ণ থল আছে, কিয়নো অসমত জনসংখ্যা বেছি। গতিকে এই জনসংখ্যা থকা স্বত্বেও কিন্তু অসম মানৱ সম্পদত বৰ বেছি উন্নত নহয়। আমি যদি অসমৰ লোকৰ জীৱিকা সম্পৰ্কে চাওঁ, তেতিয়া দেখিবলৈ পাম যে অসমৰ বেছিভাগ লোকে প্ৰাথমিক বৃত্তিৰ লগত জড়িত। দ্বিতীয়ক, তৃতীয়ক, চতুৰ্থক ইত্যাদি বৃত্তিত সাধাৰণতে অসমৰ মানুহ খুব কম পৰিমাণৰ মানুহে নিয়োগ হৈ আছে। ইয়াৰ পৰাই ধৰিব পৰা যায় যে অসমৰ জনসংখ্যাৰ যি কৰ্মদক্ষতা থাকিব লাগে, সেই কৰ্মদক্ষতা সাধাৰণতে দেখিবলৈ পোৱা নাযায়, আৰু এইবোৰ কাৰণৰ বাবে অসমত কেৱল প্ৰাথমিক বৃত্তিৰ লোকহে বেছি দেখিবলৈ পোৱা যায়। এইসমূহে অসমৰ লোকৰ যে কৰ্মদক্ষতা বা জ্ঞান, উন্নত প্ৰযুক্তিবিদ্যা পৰিচালনাৰ ক্ষেত্ৰত যি দক্ষতা থাকিব লাগে, এইবোৰৰ অভাৱটোকে দেখুৱায়। এনেদৰে অসমৰ কৃষি, উদ্যোগ, বেপাৰ বাণিজ্য ইত্যাদি সকলো ক্ষেত্ৰতে অসমে সুপৰিকল্পিতভাৱে যদি আগবাঢ়ি যায়, তেনেহ'লে অসম এখন অতি উন্নত ৰাজ্য হোৱাৰ সম্পূৰ্ণ থল আছে। এইখিনিয়ে হৈছিলে অসমৰ ভূগোল নামৰ অধ্যায়টোৰ মূল কথা। এতিয়া অসমৰ ভূগোল নামৰ অধ্যায়টো এইটো হৈছে পঞ্চমটো ভিডিঅ', আৰু ইয়াৰ আগৰ যি 4টা ভিডিঅ' আছে, গোটেইখিনি ভিডিঅ'ত মই এই অধ্যায়টোৰ বিষয়ে সবিশেষ আলোচনা কৰিছোঁ। এই প্ৰথমৰ পৰা শেষলৈকে গোটেই সবিশেষ কথাখিনি মূল কথা আকাৰে এটা বক্সত তোমালোকক ইয়াত দাঙি ধৰা হৈছে, আৰু এইখিনি তোমালোকে সুন্দৰকৈ পঢ়ি চাবা, কিয়নো এইখিনিৰ পৰা বহুবোৰ প্ৰশ্ন পৰীক্ষাত সাধাৰণতে আহি থকা দেখিবলৈ পোৱা যায়। আৰু 10ম মান মানে হৈছে মেট্ৰিক পৰীক্ষাৰ্থী, সকলোৱে মেট্ৰিকৰ বাবে প্ৰস্তুতি চলাইছা। গতিকে এই সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ এই অসমৰ ভূগোল নামৰ যিটো পাঠ, এই পাঠটো তোমালোকে খুব ধুনীয়াকৈ পঢ়িবা, কিয়নো তোমালোকে যিকোনো ধৰণৰ মেট্ৰিকৰ প্ৰশ্ন যদি চোৱা পুৰণা, তেতিয়া দেখিবলৈ পাবা যে এই পাঠটোৰ পৰা যথেষ্ট সংখ্যক প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। এতিয়া অনুশীলনীত থকা প্ৰশ্নোত্তৰসমূহ চাওঁ আহাচোন। প্ৰথম প্ৰশ্ন, অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্য সহকাৰে চমুকৈ লিখা। তোমালোকক এই অধ্যায়টোৰ যিটো প্ৰথম ভিডিঅ', সেই ভিডিঅ'টোত খুব ধুনীয়াকৈ কৈ দিছোঁ, তোমালোকে ভিডিঅ'টো এবাৰ চাই ল'লেই প্ৰশ্নৰ উত্তৰসমূহ কৰিব পাৰিবা। ইয়াৰ পিছতে অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ লিখিব দিছে। এই সকলো কথা তোমালোকক ভিডিঅ'ত দেখুওৱা হৈছে, সেইমতে তোমালোকে প্ৰশ্ন উত্তৰসমূহ কৰিবা বুলি ধৰি লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আছিলে ভূগোল খণ্ডৰ শেষৰটো অধ্যায়। আজি শেষৰটো অধ্যায়ো আমি আলোচনা কৰি শেষ কৰিলোঁ। ইয়াৰ পিছত তোমালোকলৈ লৈ আহিম মেট্ৰিক পৰীক্ষাৰ কাৰণে সম্ভাৱ্য কিছুমান প্ৰশ্ন উত্তৰ, সৰু সৰু প্ৰশ্ন উত্তৰ কুইজ আকাৰে কেতিয়াবা লৈ আহিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। সময়ে সময়ে আমি সেই আপডেটবোৰ দি থাকিম, কেনেকৈ আমি পঢ়াৰ বাবে প্ৰস্তুতি কৰিব লাগিব, কেনেকৈ আমি কোনবোৰ কথা মনত ৰাখিব লাগিব, কোনবোৰ কথা পঢ়িলে আমি পৰীক্ষাত বেছিকৈ নম্বৰ পাবলৈ সক্ষম হ'ম, এই সকলোবোৰ কথা আমি মাজে সময়ে আলোচনা কৰিম, সম্ভাৱ্য প্ৰশ্ন উত্তৰবোৰ দি যাম। তেতিয়াহ'লে আমাৰ চেনেলটো চাই থাকিবা, আৰু ভিডিঅ'সমূহ লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।